খবৰ কেনেকুৱা? ভাল। ভাত খাই আহিছে নে খোৱা নাই? একদম ভাত খোৱা নাই? ৰাতিপুৱাই ভাত নাখায় নেকি আপোনালোকে? আচ্ছা, ভোক লাগিছে, লাগা নাই না এতিয়া? আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া, ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, বৰছলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়া, শ্ৰীমতী ডলি চুৰিন ডাঙৰীয়ানী, স্বপ্না বনিয়া ডাঙৰীয়ানী, মৰমী শইকীয়া ডাঙৰীয়ানী, ঋতুবৰণ শৰ্মা ডাঙৰীয়া, সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা মাহৰ 29 তাৰিখৰ পৰা আমি অসমৰ বিভিন্ন জিলাত বিকাশ উৎসৱ পালন কৰিছো। অহা 14 তাৰিখলৈকে এই বিকাশ উৎসৱ আমি চলাই থকাৰ বাবে সিদ্ধান্ত লৈছো আৰু এই সময়ছোৱাত আমাৰ ৰাজ্যখনত 23,000 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন হ'ব। আজি আমি শোণিতপুৰ জিলাত 1370 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন বা আধাৰশিলা স্থাপন কৰাৰ বাবে ইয়াত উপস্থিত হৈছো। অলপ আগতে মই বৰছলা সমষ্টিৰ চিতলমাৰীত গৈছিলো। 33 কোটি টকা খৰচ কৰি চিতলমাৰীত আমি এখন সুন্দৰ ৰেচিডেন্সিয়েল স্কুল নিৰ্মাণ কৰিছিলো। সেই আঁচনিটোৰ আজি আমি শুভ উদ্বোধন কৰিছিলো। ঠিক সেই ধৰণে বৰছলা সমষ্টিত ধুগুৰিৰ পৰা ঢেকিয়াজুলি আৰু কালিস্থানৰ পৰা গুপ্তেশ্বৰ মন্দিৰলৈ 148 কোটি টকাৰে আমি অসমমালাৰ এটা পথ নিৰ্মাণ কৰিছিলো। সিও আজি শুভ উদ্বোধন কৰাৰ সৌভাগ্য আমি লাভ কৰিছো। শোণিতপুৰ জিলাত জল জীৱন মিছন আঁচনিৰ অধীনত 55 কোটি টকা ব্যয়েৰে আমি 46খন পানী যোগান আঁচনিৰো আজি আমি শুভ উদ্বোধন কৰিছো। স্বদেশ দৰ্শন আঁচনিৰ অধীনত তেজপুৰত 3 কোটি টকা ব্যয়েৰে পৰ্যটনৰ সৈতে জড়িত বিভিন্ন সেৱাৰো আজি আমি শুভ উদ্বোধন কৰিছো। ইয়াৰ উপৰিও 5 কোটি টকা ব্যয়েৰে ঢেকিয়াজুলি সমষ্টিত চৰকাৰী পলিটেকনিক আৰু ITI আমি এটা নতুন উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছো। ৰঙাপাৰা সমষ্টিৰ বালিপাৰাত নিৰ্মাণ হোৱা নতুন কলেজখনৰো আজি আমি ইয়াতে শুভ উদ্বোধন কৰিছো। ঢেকিয়াজুলি সমষ্টিৰ ভূতপুৰাত 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা ষ্টেডিয়ামটোৰো আজি আমি শুভ উদ্বোধন কৰিছো। এই শুভ উদ্বোধনৰ লগত আমি কেইবাটাও আধাৰশিলা আজি স্থাপন কৰিছো। ইয়াৰ ভিতৰত বৰছলাত 300 কোটি টকা ব্যয়েৰে 864 বিঘা সামৰি আমি 50 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ বাবেও এটা নতুন প্ৰকল্পৰ আজি আমি শুভ উদ্বোধন কৰিছো। আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ত পৰুৱা চাৰিআলিৰ পৰা আমি যাতে তেজপুৰ বিশ্ববিদ্যালয়লৈ যাব পাৰো,
বৰ্তমানৰ যিটো ৰাস্তা তাক সুন্দৰভাৱে অসম মালা আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আজিৰ দিনটোৰ পৰাই 111 কোটি টকা খৰচ কৰি আমি নতুন পথ নিৰ্মাণৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, চতিয়া সমষ্টিত নাগশংকৰত আমি এটা নতুন ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিম। তাৰ কাৰণে আজি আমি 10 কোটি টকাৰ প্ৰকল্পৰো শিলান্যাস কৰিছো। 43 কোটি টকাৰে শোণিতপুৰ জিলাৰ বিভিন্ন ৰাস্তা ঘাটৰ আঁচনি আৰু 33 কোটি টকা ব্যয়েৰে তেজপুৰ নগৰ পানী যোগান প্ৰকল্পৰো আজি আমি ইয়াতে শিলান্যাস কৰিছো। তেজপুৰ আৰক্ষী থানাত 7 কোটি টকা ব্যয়েৰে 16টা ইউনিট নিৰ্মাণ কৰিবলগীয়া RCC লোৱাৰ সাবঅৰ্ডিনেট কোৱাৰ্টাৰ আৰু গাভৰু নদীত গৰাখহনীয়া ৰোধৰ বাবে আমি 13 কোটি টকাৰ নতুন প্ৰকল্প এটাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছো। ইয়াৰ উপৰিও তেজপুৰ সমষ্টিত 40 কোটি টকাৰে 40টা, ৰঙাপাৰা সমষ্টিত 46 কোটি টকাৰে 27টা, চতিয়া নদুৱাৰ সমষ্টিত 157 কোটি টকা ব্যয়েৰে 30টা নতুন পথ, বৰছলা সমষ্টিত 29 কোটি টকা ব্যয়েৰে 13টা নতুন পথৰো আজি আমি শুভ আৰম্ভণি এই মঞ্চৰ পৰাই কৰিছো আৰু আমি সকলোৱে এই কামৰ এই বিকাশ যজ্ঞৰ সাক্ষী হ'ব পাৰিছো।